আজি আত্মনিৰ্ভৰ আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, বা যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ লিষ্টত নাম অহা নাই, বা যিসকলে আবেদন কৰিছিল এতিয়াও ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গ'ল। CM 2.0 আৰু এটা ছেকেণ্ড লিষ্ট ডিক্লিয়াৰ হৈ গ'ল। এতিয়া যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়ালৈকে SMS কল অহা নাই, এতিয়া কিন্তু ছেকেণ্ড লিষ্টত বহুতো বেনিফিচিয়াৰীৰ নাম আহি গৈছে, বা বহুতো ল'ৰা ছোৱালীৰ নাম আহি গৈছে। এতিয়া আপোনালোকে CM 2.0 ছেকেণ্ড লিষ্টটো কেনেকুৱাকৈ চেক কৰিব যে আপোনালোকৰ ছেকেণ্ড লিষ্টত নামটো আহিছে নে অহা নাই, আৰু যিসকলে CM 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। যিসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে এই মাহৰ ভিতৰতে ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যিসকলে CM 2.0 এইবাৰ এপ্লিকেশ্যন কৰা নাই, বা এইবাৰ এপ্লাই কৰিছিল কিন্তু নামটো লিষ্টত অহা নাই, আজি কিন্তু সেইসকলৰ কাৰণে কেইটামান নতুন ডাঙৰ আপডেট আহি গ'ল। কি আপডেট আহি গ'ল CM 3.0, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে CM 1.0 এপ্লিকেশ্যন কৰিছিল, যিসকলে 1 নম্বৰ কিস্তি লাভ কৰিছে, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু সেইসকলে 11 মাৰ্চৰ পৰা 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব, বাকী 1 লাখ টকা। এইবাৰ কিন্তু প্ৰায় 12,000 কেণ্ডিডেটে লাভ কৰিব আত্মনিৰ্ভৰ আঁচনি 1.0 2 নম্বৰ কিস্তিৰ ধন। যিহেতু আজি নতুন আপডেট আহি গ'ল CM 3.0, যিসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 11 মাৰ্চৰ পৰা 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, আপোনালোকে 11 মাৰ্চৰ পৰা 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। আজি আৰু এটা CM 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে CM 2.0 এপ্লিকেশ্যন কৰিছিল, বা যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, বা যিসকলে CM 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰা নাই, যিসকলৰ চিভিল স্ক'ৰ ভাল আছিল, আৰু যিসকলে প্ৰজেক্টটো জমা কৰিছিল, আৰু যদি প্ৰজেক্টটো সঠিক হয়, তেনেহ'লে কিন্তু এটা CM 2.0 ছেকেণ্ড লিষ্ট আজি ডিক্লিয়াৰ হৈ গৈছে। যদি আপোনালোকে CM 2.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আজি CM 2.0 লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে, ছেকেণ্ড লিষ্টটো। এতিয়া যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহিছে, তেনেহ'লে এতিয়া আপোনালোকে কেনেকুৱাকৈ চেক কৰিব যে আপোনালোকৰ ছেকেণ্ড লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলৰ CM 2.0 ছেকেণ্ড লিষ্টত নাম আহি গৈছে, সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি যাব। যদি আপোনালোকে আবেদন কৰিছে আৰু যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহি যায়, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। আৰু এটা CM 3.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এইবাৰ কিন্তু আৰু CM 3.0 নতুনকৈ আৰু এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিহেতু মাৰ্চ মাহৰ 1 তাৰিখে নতুনকৈ আৰু এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু এতিয়ালৈকে এপ্লিকেশ্যন আৰম্ভ হোৱা নাই। মাৰ্চ মাহৰ ভিতৰতে কিন্তু CM 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইবাৰ কিন্তু প্ৰায় 5 লাখ কেণ্ডিডেটে লাভ কৰিব CM 3.0 ফাৰ্ষ্ট কিস্তিৰ ধন। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই, বা আপোনালোকে আবেদন কৰিছে আপোনাৰ লিষ্টত নাম অহা নাই, তেনেহ'লে এতিয়া আপোনালোকে সকলোৱে CM 3.0 আৰু নতুনকৈ আবেদন কৰিব পাৰিব। যিহেতু মাৰ্চ মাহৰ ভিতৰতে আবেদন আৰম্ভ হোৱাৰ কথা আছে। যেতিয়া আবেদন আৰম্ভ হৈ যাব, তাত কিন্তু আপোনালোকৰ কেইটামান ডকুমেণ্টৰ
প্ৰয়োজন হৈ যাব। ফাৰ্ষ্ট আপোনালোকৰ ডকুমেণ্ট লাগিব, এমপ্লয়মেণ্ট চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট লাগিব। কেনেকুৱাকৈ আপোনালোকে CM888 এপ্লিকেশ্যন কৰিব, যিহেতু মাৰ্চ মাহৰ ভিতৰতে এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে আপোনালোকে কেনেকুৱাকৈ আবেদন কৰিব, তাত আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। যিহেতু মাৰ্চ মাহৰ ভিতৰতে এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছে, তেতিয়া এপ্লিকেশ্যন আৰম্ভ হৈ যাব। মই আপোনালোকক সকলোৰে আগত ভিডিঅ' দি দিম। সেইকাৰণে আপোনালোকে নতুন নতুন ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মাৰ্চ মাহৰ ভিতৰতে কিন্তু CM888 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে।